নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নসমাই মজিদ বন্ধুসকল ব্লগতে চাওক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, হিমন্ত বিশ্ব শৰ্মা কেবিনেটৰ বৃহৎ সিদ্ধান্ত। আজিৰ পৰা ৰাজ্যত সম্পূৰ্ণৰূপে নিষিদ্ধ হ'ল গোমাংস। অসমৰ হোটেল ৰেষ্টুৰেণ্ট ৰাজহুৱা স্থানত কত বিক্ৰী কৰিব নোৱাৰিব গোমাংস। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। অসমৰ হোটেল ৰেষ্টুৰেণ্ট নিষিদ্ধ হ'ল গোমাংস। এতিয়াৰ পৰা কোনো ৰাজহুৱা স্থানত নচলিব এই মাংস। ৰাজ্যিক কেবিনেটত লোৱা হ'ল এই সন্দৰ্ভত বৃহৎ সিদ্ধান্ত। গোমাংসক লৈ ডাঙৰ অভিযোগ আনিছিল ৰকিবুল হুছেইন আৰু ভূপেন বৰাই। ৰকিবুল হুছেইন আৰু ভূপেন বৰাৰ বিবৃতিৰ ওপৰত কেবিনেটৰ পুংখানুপুং আলোচনা আৰু পূৰ্বৰ আইনৰ ভিত্তিত নতুন সংযোজন কৰি অনা হৈছে এই সংশোধনী। সামাজিক সভা আৰু ধৰ্মীয় অনুষ্ঠানতো নিষিদ্ধ হ'ব গোমাংস। ৰাজ্যিক কেবিনেটৰ অন্তত এই কথা জনাই ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰ, মোদী চৰকাৰৰ অন্যায় হস্তক্ষেপ আৰু কেকৰা চেপাত ভাঙি গৈছে দেশৰ বেংকিং ব্যৱস্থা। মোদীৰ বিৰুদ্ধে পুনৰ আক্ৰমণাত্মক ৰূপত সাংসদ গৌৰৱ গগৈ। গৌৰৱ গগৈৰ গৰ্জনত কঁপি উঠিল লোকসভাৰ সদন। সাংসদ গৌৰৱ গগৈৰ গৰ্জনত পুনৰ কঁপিল লোকসভা। মোদীৰ বিৰুদ্ধে পুনৰ আক্ৰমণাত্মক ৰূপত গৌৰৱ গগৈ। গৌৰৱ গগৈৰ মন্তব্য, মোদী চৰকাৰৰ অন্যায় হস্তক্ষেপ আৰু কেকৰা চেপাত ভাঙি গৈছে দেশৰ বেংকিং ব্যৱস্থা। কৃষকৰ পৰা ছাত্ৰ ছাত্ৰীলৈকে ঋণৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে। দৰিদ্ৰ আৰু মধ্যবিত্ত শ্ৰেণীৰ মানুহে ষ্টাৰ্টআপ খুলিব বিচাৰিলেও বেংকৰ ঋণ লাভ কৰা নাই। বেংকৰ দুৱাৰে দুৱাৰে টুকুৰিয়াই থাকিব লাগে। বেংক CEO আৰু মেনেজাৰৰ চাৰিওফালে দৌৰিব লাগে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দেশৰ সেৱক হয়, আদানীৰ সেৱক নহয়। প্ৰধানমন্ত্ৰী মোদীয়ে কেৱল পুঁজিপুতিৰ কথাহে চিন্তা কৰে। আদানীলৈ ভয় কৰে নৰেন্দ্ৰ মোদীয়ে। প্ৰধানমন্ত্ৰী মোদীৰ বিৰুদ্ধে এই বিস্ফোৰক অভিযোগ সাংসদ গৌৰৱ গগৈ। পৰৱৰ্তী খবৰ, বেংকৰ গ্ৰাহকক লৈ কেন্দ্ৰীয় চৰকাৰৰ বৃহৎ ঘোষণা। এতিয়াৰ পৰা এজন একাউণ্টধাৰীৰ 4জন পৰ্যন্ত থাকিব নমিনী বা উত্তৰাধিকাৰী। আৰু এই সন্দৰ্ভত লোকসভাত গৃহীত হ'ল বেংকিং আইন সংশোধনী বিধেয়ক। এতিয়াৰ পৰা এজন বেংক একাউণ্টধাৰীয়ে সৰ্বাধিক 4জন লোকক উত্তৰাধিকাৰী হিচাপে নিৰ্বাচন কৰিব পাৰিব। মঙলবাৰে লোকসভাত বেংকিং আইন সংশোধনী বিধেয়ক 2024 গৃহীত হয়। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে এই সন্দৰ্ভত কয় যে যিকোনো জমাকাৰীৰ আইনী উত্তৰাধিকাৰীৰ আৰ্থিক নিৰাপত্তা নিশ্চিত কৰাৰ বাবে এনে পদক্ষেপ লোৱা হৈছে। কেন্দ্ৰৰ নতুন আইন অনুসৰি এতিয়াৰ পৰা এজন বেংক একাউণ্টধাৰীৰ সৰ্বাধিক 4জন উত্তৰাধিকাৰী বা নমিনী থাকিব পাৰিব। তেনে ক্ষেত্ৰত এজন উত্তৰাধিকাৰীয়ে কিমান শতাংশ ধন পাব সেয়াও উল্লেখ কৰিব পাৰিব। উল্লেখযোগ্য যে বেংকিং ৰেগুলেশ্যন এক্ট 1949 ধাৰা 45(j)(a)(1) অনুসৰি এটা বেংক একাউণ্টত এজনতকৈ বেছি উত্তৰাধিকাৰী থাকিব নোৱাৰে। কিন্তু এই আইন সংশোধন কৰি এটা বেংক একাউণ্টৰ উত্তৰাধিকাৰীৰ সংখ্যা 4জনলৈ বৃদ্ধি কৰিলে নৰেন্দ্ৰ মোদীৰ চৰকাৰে। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, মুছলিম বিবাহ আইন 1935 বাতিল সন্দৰ্ভত ৰাজ্য চৰকাৰলৈ জাননী গুৱাহাটী হাইকোৰ্টৰ। উচ্চ ন্যায়ালয়ে জাননী জাৰি কৰাৰ লগতে জবাবদিহি কৰিছে সংশ্লিষ্ট পক্ষক। লগতে নতুনকৈ প্ৰণয়ন কৰা মুছলিম বিবাহ আইন 2024 স্থগিতাদেশ বিচাৰিছিল গুচৰীয়া পক্ষই। ইয়াৰ বিপৰীতে চৰকাৰী পক্ষই আপত্তি দৰ্শাইছে। মুছলিম বিবাহ আইন 2024 কিয় স্থগিতাদেশ দিব নালাগে সেই লৈ জাননী জাৰি আদালতৰ। আগন্তুক 4 সপ্তাহৰ ভিতৰত সংশ্লিষ্ট পক্ষক শপতনামা দাখিলৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ। পৰৱৰ্তী খবৰ, বুধবাৰে অনুষ্ঠিত হৈছিল ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক। আৰু এই কেবিনেট বৈঠকত দিল্লীৰ পৰা অংশগ্ৰহণ কৰিছিল ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এই কেবিনেট বৈঠকত লোৱা হৈছে 11টাকৈ বৃহৎ সিদ্ধান্ত। ৰাজ্যবাসীৰ বাবে 11টাকৈ বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটে। গোমাংসৰ পৰা এক্সপ্ৰেছ হাইৱেলৈকে ব্ৰহ্মপুত্ৰৰ ওপৰত নতুন দলঙৰ পৰা ছেটেলাইট চিটিলৈকে
এইদৰে 11টাকৈ বৃহৎ সিদ্ধান্ত লৈছে ৰাজ্যিক কেবিনেটে। কি এই সিদ্ধান্তসমূহ চাওঁ আহক। গোমাংসক লৈ কেবিনেট বৈঠকত বৃহৎ সিদ্ধান্ত। অসমত এতিয়াৰ পৰা ৰাজহুৱাভাৱে সম্পূৰ্ণ নিষিদ্ধ হ'ল গোমাংস। হোটেল ৰেষ্টুৰাঁ ৰাজহুৱা স্থানত গোমাংস সম্পূৰ্ণ নিষিদ্ধ। আৰু লগতে অহা 7 ডিচেম্বৰত সম্প্ৰসাৰণ হ'ব অসম মন্ত্ৰীসভা। বৰাকৰ পৰা এজনৰ স্থান নিশ্চিত মন্ত্ৰীসভাত। আৰু লগতে আজাৰৰ পৰা বৰঝাৰ বিমানবন্দৰলৈ যোৱা পথছোৱা হ'ব 6 লেনযুক্ত। ইয়াৰ বাবে 474 কোটি টকা ব্যয়ত অনুমোদন কেবিনেট বৈঠকত। বৰাপানীৰ পৰা শিলচৰলৈ নিৰ্মাণ কৰা হ'ব এক্সপ্ৰেছ হাইৱে। 25,000 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হ'ব এই প্ৰকল্প। আৰু লগতে ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ কৰা হ'ব আৰু এখন দলং। মৰিগাঁও আৰু দৰঙক সংযোগ কৰিব এই দলংখনে। আৰু লগতে সাহিত্যিক পেঞ্চনক লৈ কেবিনেট বৈঠকত লৈছে বিশেষ সিদ্ধান্ত। চৰকাৰী চাকৰি কৰি পেঞ্চন পোৱা লোকে নাপাব সাহিত্যিক পেঞ্চন। আৰু তাৰ পৰিৱৰ্তে এনে সাহিত্যিকসকলে লাভ কৰিব 50,000 টকাৰ এককালীন সাহায্য। হোমেন বৰগোহাঁইৰ উপজা দিনত এইসকল সাহিত্যিকলৈ এককালীন সাহায্য আগবঢ়োৱা হ'ব। চৰকাৰী চাকৰি নথকা সাহিত্যিকে লাভ কৰিব মাহিলী সাহিত্যিক পেঞ্চন। আৰু লগতে বঙাইগাঁৱৰ তেল শোধনাগাৰৰ শোধন ক্ষমতা 5 মিলিয়ন মেট্ৰিক টনলৈ বৃদ্ধি হ'ব। নামৰূপৰ সাৰ কাৰখানা সম্প্ৰসাৰণৰ বাবে 10,000 কোটি টকাৰ অনুমোদন ৰাজ্যিক কেবিনেটত। ৰিং ৰোড কাজিৰঙাৰ এলিভেটেড কৰিডৰ গহপুৰ নুমলীগড় সংযোগী সুৰংগক লৈ বৃহৎ ঘোষণা কেবিনেটৰ। প্ৰধানমন্ত্ৰীৰ পৰৱৰ্তী অসম ভ্ৰমণত এই 3 প্ৰকল্পৰ হ'ব আধাৰশিলা। সংস্কৃত আৰু পালি টোলৰ শিক্ষকসকলক লৈ বিশেষ ঘোষণা। উচ্চতৰ মাধ্যমিক সঞ্চালকালয়ৰ অধীনত থাকিব এইসকল শিক্ষক। পূৰ্বে উচ্চ শিক্ষা সঞ্চালকালয়ৰ অধীনত আছিল এই শিক্ষকসকল। আৰু লগতে জাগিৰোড আৰু পলাশবাৰী হ'ব ছেটেলাইট চিটি। গুৱাহাটীৰ পৰা ভূটানলৈ পোনপটীয়াকৈ নিৰ্মাণ হ'ব ৰেল লাইন। দিল্লীৰ পৰা এইদৰে 11টাকৈ সেউজ বাৰ্তা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ। মধ্যপ্ৰাচ্যৰ যুদ্ধক লৈ ডাঙৰ খবৰ। এইবাৰ পেলেষ্টাইনৰ সমৰ্থনত সংযুক্ত মহাসভাত ভোট দিলে ভাৰতে। পেলেষ্টাইনৰ ভূমিৰ পৰা ইজৰাইল যাব লাগে বুলি ভোট দিলে ভাৰতে। পেলেষ্টাইনক সমৰ্থন কৰি এইবাৰ ভাৰতে দিলে ভোট। সংযুক্ত ৰাষ্ট্ৰ মহাসভাত পেলেষ্টাইনক সমৰ্থন ভাৰতৰ। পেলেষ্টাইন চিৰিয়াৰ কেইবাটাও প্ৰস্তাৱত সমৰ্থন ভাৰতৰ। পূৰ্বৰ জেৰুজালেমসহ 1967 চনত দখল কৰা পেলেষ্টাইনৰ ভূমি এৰা সন্দৰ্ভত প্ৰস্তাৱ লোৱা হৈছে। আৰু এই প্ৰস্তাৱক সমৰ্থন জনালে ভাৰতে। পেলেষ্টাইনৰ ক্ষেত্ৰত শান্তিপূৰ্ণ সমাধান বিচাৰি ভোট দিলে ভাৰতে। 157খন দেশৰ সৈতে একমত হৈ ভোট দিলে ভাৰতে। UNGAত ভোটদান ভাৰতৰ। পেলেষ্টাইনৰ পক্ষত 157খন দেশৰ সৈতে থাকিল ভাৰত। আৰু 1967 চনত পেলেষ্টাইনৰ ভূমি দখল কৰা ইজৰাইলে এৰি দিব লাগে বুলি প্ৰস্তাৱ লোৱা হৈছে। আৰু এই প্ৰস্তাৱত ভোট দিছে ভাৰতে। পৰৱৰ্তী খবৰ। চম্বলৰ মছজিদত জৰীপ চলা পৰিস্থিতিৰ পৰিদৰ্শনত বাধা কংগ্ৰেছ নেতা ৰাহুল গান্ধী। আৰু তাৰ পিছতে কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ প্ৰতিক্ৰিয়া। দিল্লী উত্তৰ প্ৰদেশ সীমান্তৰ পৰা গৰজি উঠিল কংগ্ৰেছ নেতা ৰাহুল গান্ধী। হাতত সংবিধান লৈ বিজেপিক সমালোচনা ৰাহুল গান্ধীৰ। চম্বলৰ পৰিস্থিতি পৰিদৰ্শনত বাধা হ'বৰ পিছতেই ৰাহুল গান্ধীৰ প্ৰতিক্ৰিয়া। দিল্লী উত্তৰ প্ৰদেশ সীমান্তৰ পৰা গৰজি উঠিল কংগ্ৰেছ নেতাগৰাকী। হাতত সংবিধান লৈ বিজেপিক সমালোচনা ৰাহুল গান্ধীৰ। ৰাহুল গান্ধীৰ মন্তব্য, আমাক চম্বলৰ পৰিস্থিতি পৰিদৰ্শন কৰাত কিয় বাধা দিয়া হৈছে? বিৰোধী দলপতি হিচাপে মই অকলে গলোহেঁতেন চম্বললৈ। আমাক চম্বললৈ যাব নিদিয়াটো সংবিধানৰ পৰিপন্থী। সংবিধানৰ নীতি শেষ কৰিব বিচাৰিছে বিজেপিয়ে। গাজীপুৰ সীমান্তৰ পৰা উভতিলে ৰাহুল আৰু প্ৰিয়ংকাৰ কনভয়। মছজিদ জৰীপত চলা পৰিস্থিতি বুজ ল'বলৈ গৈছিল ৰাহুল আৰু প্ৰিয়ংকা। উল্লেখযোগ্য যে 24 নৱেম্বৰত মছজিদ জৰীপৰ সময়ত সৃষ্টি হৈছিল হিংসাত্মক পৰিস্থিতিৰ। মছজিদৰ ঠাইত হৰিহৰ মন্দিৰ আছিল বুলি দাবী কৰিছিল হিন্দু পক্ষই। আৰু এই দাবীক লৈ সৃষ্টি হোৱা সংঘাতত মৃত্যু হৈছিল 4জনকৈ লোকৰ।
পৰৱৰ্তী খবৰ চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত এইবাৰ মন্তব্য প্ৰকাশ কৰিছে অসম বিধানসভাৰ উপাধ্যক্ষ নোমল মমিনে। নোমল মমিনৰ মন্তব্য, ভাৰতীয় সেনা বাংলাদেশত সোমাই এটা অংশ লৈ লওক বাংলাদেশৰ, নহ'লে এটা জনগোষ্ঠীয়ে সদায় হিন্দুৰ ওপৰত শোষণ চলাই থাকিব। বাংলাদেশৰ পৰিস্থিতি সন্দৰ্ভত এই মন্তব্য অসম বিধানসভাৰ উপাধ্যক্ষ নোমল মমিনৰ। পৰৱৰ্তী খবৰ অসমত গোমাংস নিষিদ্ধ কৰাৰ পিছতে এইবাৰ গৰজি উঠিছে উজনি অসম মুছলিম পৰিষদ। উজনি অসম মুছলিম পৰিষদৰ মন্তব্য, হিন্দুসকলৰ যি ধৰ্মীয় আৱেগ অনুভূতিক সন্মান জনাইছে, ঠিক তেনেকৈ অসমীয়া মুছলমানসকলৰ আৱেগ অনুভূতিক সন্মান জনাই মুকলিভাৱে যাতে গাহৰি কটা আৰু ভক্ষণ কৰা নহয়, সেই ক্ষেত্ৰতে অসম চৰকাৰৰ কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰিব লাগে। মুছলমানসকলৰ ধৰ্মীয় অনুষ্ঠানত যাতে গোমাংস নিষিদ্ধ নকৰে, তাৰ কাৰণে আমি অসমৰ মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছোঁ। এই মন্তব্য উজনি অসম মুছলিম পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ। পৰৱৰ্তী খবৰ ঘোষণা কৰা হ'ল কংগ্ৰেছৰ বিৰুদ্ধে যুদ্ধবিৰতি। এতিয়াৰ পৰা ভূপেন বৰা আৰু গৌৰৱ গগৈৰ বিৰুদ্ধে কথা নকয় অখিল গগৈয়ে। কাজিৰঙাত সংবাদমেল পাতি যুদ্ধবিৰতি ঘোষণা কৰিলে অখিল গগৈয়ে। ঘোষণা কৰা হ'ল কংগ্ৰেছৰ বিৰুদ্ধে যুদ্ধবিৰতি। এতিয়াৰ পৰা ভূপেন বৰা আৰু গৌৰৱ গগৈৰ বিৰুদ্ধে কথা নকয় অখিল গগৈয়ে। কাজিৰঙাত সংবাদমেল পাতি যুদ্ধবিৰতি ঘোষণা কৰিলে অখিল গগৈয়ে। ঐক্যবদ্ধভাৱে সংগ্ৰাম কৰিবলৈ আহ্বান কংগ্ৰেছৰ। আৰু বিকল্প কেৱল কংগ্ৰেছ নহয়, বিকল্প বিৰোধী ঐক্য বুলি আগবাঢ়িব লাগিব। বিৰোধী এক হ'লে আগবাঢ়ি যোৱাত সহায় হ'ব, এই মন্তব্য অখিল গগৈ। পৰৱৰ্তী খবৰ মছজিদত নিষিদ্ধ কৰা হ'ল লাউড স্পীকাৰ। ইজৰাইল চৰকাৰৰ বৃহৎ সিদ্ধান্ত। ইজৰাইলত এতিয়াৰ পৰা মছজিদত লাউড স্পীকাৰত আজান দিব নোৱাৰিব। ইজৰাইলৰ মছজিদসমূহত লাগি থকা লাউড স্পীকাৰ জব্দ কৰাৰ নিৰ্দেশ প্ৰশাসনক। মছজিদত নিষিদ্ধ হ'ল লাউড স্পীকাৰ। ইজৰাইলে মছজিদত এতিয়াৰ পৰা নিষিদ্ধ কৰিছে লাউড স্পীকাৰ। শীঘ্ৰেই মছজিদত লাগি থকা লাউড স্পীকাৰ জব্দ কৰাৰ নিৰ্দেশ দিছে চৰকাৰে। দেশখনৰ আৰক্ষী প্ৰশাসনক দিয়া হৈছে এই নিৰ্দেশ। ইজৰাইলৰ মন্ত্ৰী ইটামাৰ বেন গেভিৰে দিছে এই নিৰ্দেশ। কোনো মছজিদত লাউড স্পীকাৰত আজান দিব নোৱাৰিব। লাউড স্পীকাৰৰ অত্যাধিক শব্দই পুৱতি নিশাৰ টোপনিত ব্যাঘাত জন্মায় বুলি অনা হৈছে অভিযোগ। আৰু এই অভিযোগ উত্থাপন কৰি ইজৰাইল চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে ইজৰাইলৰ মছজিদসমূহত লাউড স্পীকাৰত আজান দিব নোৱাৰিব। এই কঠোৰ নিৰ্দেশ ইজৰাইল চৰকাৰৰ।